এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ যি চলেগাঁও সেই চলেগাঁৱত উপস্থিত আছোঁ আৰু প্ৰত্যেক বছৰে আচলতে এই যি চলেগাঁৱৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে আৰু এই মুহূৰ্তত মই ইয়াৰ সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ যিহেতু দিখৌ যি জলস্তৰ সেই জলস্তৰ আচলতে বিপদসীমাৰ ওপৰে বোৱাৰ পিছত ইয়াৰ যিসমূহ উপকূলীয় অঞ্চল আছে সেই অঞ্চলসমূহ এতিয়া পানীত বুৰ গৈছে এই মুহূৰ্তত আচলতে পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ অতীতৰ জৰিয়তে যিহেতু বহুতো বিদ্যালয় বহুতো অংগনবাদী কেন্দ্ৰ আছে বহুতো বিদ্যালয় বা বহুতো উপস্বাস্থ্য কেন্দ্ৰ ইতিমধ্যে বানত বুৰ গৈছে আৰু এই মুহূৰ্তত যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো ইয়াৰ পৰা যি চলেগাঁও আছে সেই চলেগাঁৱৰ পৰা পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত প্ৰতিদিনে মই দৰ্শকসকলক পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰা হৈছে বহুতো ঘৰ আচলতে ইয়াত ডুবি যোৱা এই মুহূৰ্তত পৰিলক্ষিত হৈছে যিহেতু ইয়াত প্ৰায় 365 ঘৰ বা 360ৰ পৰা 65 ঘৰ লোক আছে আৰু এই লোকসকল ইতিমধ্যে পানীত যি বুৰ গৈছে আৰু বুৰ যোৱাৰ পিছতে এই মুহূৰ্তত সতীৰ্থক কেমেৰাত দেখা পাইছে আপোনালোকে কিদৰে আচলতে নিৰাপদ স্থানলৈ তেওঁলোক গতি কৰিছে আৰু ইয়াৰ কাষতে এখন বিদ্যালয় আছে বিদ্যালয়খনৰ এই মুহূৰ্তত এটা অংগনবাদী কেন্দ্ৰ আছে অংগনবাদী কেন্দ্ৰটোৰ পৰিৱেশ দেখাইছোঁ কিদৰে আচলতে অংগনবাদী কেন্দ্ৰটো ইতিমধ্যে পানীত বুৰ গৈছে আৰু দিখৌ যি জলস্তৰ সেই জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে আৰু এই যি বানপানী সেই বানপানী আচলতে বিভিন্ন স্থানলৈ গৈছে আৰু এটা কথা নিশ্চিতভাৱে এইখিনিতে উল্লেখ কৰি থ'লে এটা কথা ভাল হ'ব যিহেতু 1991 চনৰ যিটো বানপানী শিৱসাগৰৰ হওক বা শিৱসাগৰ দাঁতিকাষৰীয়া অঞ্চলখনৰ প্ৰায় 33 বছৰৰ পিছত এই যি বানপানী সেই বানপানীত বিধ্বস্ত হৈ পৰিছে উজনিৰ অন্যতম আচলতে ঐতিহাসিক স্থান ঐতিহাসিক শিৱসাগৰ এই চলেগাঁৱৰ লগতে দিছামুখৰ বিভিন্ন স্থান আৰু চৰকাৰী যি তথ্য আছে সেই তথ্যৰ মতে প্ৰায় 100ৰ ওপৰত ইতিমধ্যে গাঁও এই যি বান পৰিস্থিতি সেই বান পৰিস্থিতি মই SDFৰ এজন বিষয়ববীয়া আছে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্টৰ এজন বিষয় চিভিল ডিফেন্সৰ এজন লোক আছে মই তেওঁৰ পৰা আচলতে কিছু কথা বতৰা জানিব বিচাৰিম যিহেতু দাদা আপোনালোকে দেখা গৈছে পুৱাৰ পৰা ইয়াতে লাগি আছে আপোনালোকে ইয়াৰ পৰা কিমান মানুহ এতিয়ালৈকে ৰেস্কিউ কৰা হ'ল বৰ্তমান এই গাঁওখনত আমি 360 ঘৰমান আছে তাৰ পৰা আমি এতিয়া বৰ্তমানলৈকে আমি 288 উদ্ধাৰ কাৰ্য কৰি আছোঁ ফুকনগড় LP স্কুলত আছে তেওঁলোকক আমাৰ যিবোৰ অসুখীয়া মানুহ তেওঁলোককো নিয়া হৈছে সৰু কণ ল'ৰা ছোৱালী আছে তেওঁলোককো উদ্ধাৰ কৰা হৈছে আমাৰ আৰু প্ৰতি ঘৰতে আমি ঘৰে ঘৰে গৈ পেলাই আমি এনাউন্স কৰিছোঁ যে আপোনালোকে সময় থাকোঁতে ওলাই আহক আৰু যিহেতু আমি গধূলি আমাৰ অলপ অসুবিধা হ'ব উদ্ধাৰ কাৰ্য গছ গছনি আছে বাঁহ আছে আৰু তাতে লাইনো নাই ইয়াত গাঁওখনত গতিকে ইয়াত নপাম গাঁও আৰু চলেগাঁও দুখন গাঁও আছে দুখন গাঁৱতে মেক্সিমাম মানুহখিনি ওলাই আহিছে আৰু কিছুসকল মানুহ মতা মানুহখিনি ওলাই অহা নাই ঘৰ এৰি ওলাই আহিব বিচৰা নাই আৰু যিসকলে ঘৰ অলপ ওখ আছে তেওঁলোকৰ ঘৰ ভিতৰত আছে তথাপি আমি কৈছোঁ যে যোৱা বছৰৰ তুলনাত এই বছৰ পানী বেছি বাঢ়িছে গতিকে আপোনালোকৰ সময় থাকোঁতে সকলোৱে ওলাই আহক নিৰাপদ স্থানত আপোনালোকে আশ্ৰয় গ্ৰহণ কৰক হয় মুজাক্কিৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ